নমস্কাৰ অন্যতা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ধুবুৰী মেডিকেল কলেজ। এয়া আছে ধুবুৰী মেডিকেল কলেজৰ পুৰা কেম্পাছ আৰু মোৰ পিছফালে দেখিছে এইবিলাক চব হোষ্টেল হয়, ডক্টৰ থকা। আৰু আজি ভিডিঅ'টো আৰম্ভ হ'ব ধুবুৰীৰ পৰা শদিয়ালৈ। আৰু এতিয়া উৎপল দাস আছে, ই থাকিব মোলৈ বৰপেটালৈ ই আছে, বৰপেটাৰ পাছত শদিয়ালৈ মোৰ লগত অখিল দা থাকিব আমাৰ গাঁৱৰে। আৰু ভাবিছিলোঁ যে ধুবুৰীৰ যিটো মেডিকেল কলেজ খুব লেতেৰা হ'ব বুলি ভাবিছিলোঁ, কিন্তু ইয়াৰ কেম্পাছবিলাক খুব ধুনীয়া আৰু চাওক আহল বহল আৰু বহুত ধুনীয়া স্পেচ আছে। তেনেহ'লে বলক ভিডিঅ'টো শদিয়ালৈ আৰম্ভ কৰোঁ ধুবুৰী মেডিকেল কলেজৰ পৰা। ধামাকা ভিডিঅ' দিম ধুবুৰীৰ পৰা শদিয়ালৈ, আৰু ভিডিঅ'টো লাষ্টলৈ চাই থাকিব আপোনালোকে। ষ্টাৰ্ট কৰিছোঁ। আৰু হয়তো মই আগত বেলেগৰ ভিডিঅ' পোৱা নাই, হয়তো কোনো ধুবুৰীৰ পৰা কণ্টিনিউ শদিয়ালৈ যোৱা মানুহৰ ভিডিঅ' পোৱা নাই মই, আৰু প্ৰথম ময়ে বনাইছোঁ বুলি ভাবিছোঁ মই। এয়া আছে ধুবুৰী মেডিকেল কলেজ। এয়া আছে ধুবুৰী, এয়া আছে ধুবুৰী টাউন। এতিয়া আমি ধুবুৰীৰ পৰা আহি পালোঁ গৌৰীপুৰ। গৌৰীপুৰ নামটো বিখ্যাত, আপোনালোকে হয়তো জানে। গোৱালপাৰাৰ লোকগীতৰ সম্ৰাট প্ৰতিমা পাণ্ডে বাইদেউৰ জন্মস্থান হয় এয়া গৌৰীপুৰ। আৰু এতিয়া আহি পালোঁ ধুবুৰী মহামায়া মন্দিৰৰ এইটো গেট, আপোনালোকে চাই লওক এবাৰ। এইবিলাক মৌ চাওক। আৰু আহি গোটেই ৰাস্তাতে সৰিয়হৰ মানে খেতি কৰিছে, আৰু সৰিয়হৰ খেতি কৰাৰ ওচৰতে এনেকুৱা মৌ খেতি কৰি আছে, আপোনালোকে চাওক এবাৰ। অভয়াপুৰী পাবৰ কাৰণে আৰু 15 কিলোমিটাৰমান আছে। 15 কিলোমিটাৰ পোৱাৰ আগত এটা আপোনালোক বস্তু দেখাই আছোঁ, চাওক। এটা গুফা দেখাই আছোঁ, যিটো গুফাইদি ট্ৰেইন অহা যোৱা কৰে। এইটো চাওক, এইটো গুফা। আৰু এইটো ট্ৰেইন লাইন, আৰু এখন পাহাৰৰ মাজেদি গুফা বনাই দিছে, এইটো ট্ৰেইন আহে। চাওক, অসমৰ প্ৰথমটো গুফা বুলি ক'ব লাগিব, কাৰণ যিহেতু অসমত মই এইটোৱে দেখা পাইছোঁ। চাওক আপোনালোকে ট্ৰেইন। এতিয়া ধুবুৰীৰ পৰা আহি এতিয়া আমি অভয়াপুৰী পালোঁ। এয়া আছে অভয়াপুৰী, টাউনখন অলপ আগত আছে। ধুবুৰীৰ পৰা আহি এতিয়া মঙলদৈ পালোঁ। আৰু মঙলদৈ মোৰ বহুত পুৰণা দাদা, আমি নেপালৰ খাচ মানুহ আছিলোঁ। আমি এতিয়া মঙলদৈত অখিল দাক লৈ ল'লোঁ। এতিয়া মঙলদৈৰ পৰা ষ্টাৰ্ট কৰিছোঁ আকৌ ধুবুৰীলৈ, আৰু লগত পূৰা ফেমিলি লৈ ল'লোঁ। এইবিলাক বৌ আছেই। এতিয়া পূৰা আন্ধাৰ আছে, পোহৰত আৰু ভালকৈ দেখাম কোন কোন আহিছোঁ। এয়া আছে মঙলদৈ দৰং জিলাৰ। আমাৰ মঙলদৈৰ ৰাস্তাবিলাক ইমান খাচ নহয় বাৰু।
ৰাস্তা বহুত খাস নহয় হ'লেও আৰম্ভ কৰিছে আৰু গভৰ্ণমেণ্ট বিজেপি চৰকাৰ আহি নাজানো কিমান ভাল ৰাস্তা পাব আমি দৰংবাসীয়ে এতিয়া আমি তেজপুৰ পাৰ হ'লো এতিয়া আমি পাম কলিয়া ভোমৰা ব্ৰিজ পাম এইবাৰ এতিয়া আমি ধুবুৰীৰ পৰা আহি এতিয়া কলিয়া ভোমৰা ব্ৰিজ পালো নতুনকৈ এখন ৰং চং কৰি ধুনীয়াকৈ বনাইছে ধুনীয়া লাইটিং লগাই দিছে ৱাও জাষ্ট লুকিং এ ৱাও আৰু এখন নতুন দলংখন এখন ট্ৰাক গৈ আছে এখন পুৰণাকৈ বহুত ধুনীয়াকৈ বনাইছে এতিয়া হেৰি জখলা বান্ধা পালোঁ ইয়াতে জখলা বান্ধাত পূৰা চব লাইন হোটেল চাব পাৰে আৰু ইয়াতে চাহ চব্জি ৰুটি খুব ফেমাছ হয় আৰু মই আহিলে ইয়াতে এখন মহাৰাজা আছে মহাৰাজাত খাওঁ ইয়াতে চুপাৰবিলাকো ৰাখে নাইট চুপাৰবিলাকো ৰাখে পূৰা এই হৈছে জখলা বান্ধা এতিয়া আমি জংঘলৰ মাজত আছোঁ জংঘল মানেতো আপোনালোকে গমে পাইছে কাজিৰঙা নেশ্যনেল পাৰ্ক ইয়াতে আছে 20 স্পীড লিমিট আৰু এতিয়া কাজিৰঙা হোটেল পালোঁ আহি দ্য পাৰ্ক ৰিজৰ্ট বুলি এখন হোটেল আছে কাজিৰঙাত গগৈদাৰ হোটেল বহুত পুৰণা চিনাকি তেওঁ হোটেলত থাকিম আৰু এইটো ভিডিঅ' এইখিনিতে সামৰিছোঁ নেক্সট ভিডিঅ' আৰম্ভ কৰিম কালি যোৰহাট যাম যোৰহাটৰ পৰা শিৱসাগৰ তাৰপিছত ডিব্ৰুগড় তাৰপিছত তিনিচুকীয়া তাৰপিছত ঢলা শদিয়া এইটো ভিডিঅ' আৰম্ভ কৰিছিলোঁ ধুবুৰীৰ পৰা শদিয়ালৈ এইটো ভিডিঅ' এইখিনিতে সামৰিছোঁ নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা কৰিলোঁ তেতিয়ালৈ লৈছোঁ বাই বাই